এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি খুবেই দুখ খবৰ। বন্ধু বান্ধৱীসকল, এজন জনপ্ৰিয় শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। বিশিষ্ট সংগীত শিল্পী, সংগীত পৰিচালক ভূপেন উজিৰ আৰু আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, ভূপেন উজিৰ আৰু আমাৰ মাজত নাই। সকলোকে এৰি চিৰদিনৰ বাবে গুচি গ'ল এক অজান দেশলৈ। শিল্পীগৰাকীৰ দেহাৱসান ঘটিছে গুৱাহাটী মহানগৰীৰ নেম কেয়াৰ হস্পিটেলত। নিজৰ প্ৰতিভা আৰু দক্ষতাৰ বলত বিগত কেইবাটাও দশক ধৰি অসমৰ সংগীত জগতক উজ্জীৱিত কৰি ৰখা ভূপেন উজিৰে অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি তেখেত অসুস্থতাত ভুগি আছিলে। আৰু নিশ্চয় আপোনালোকে খবৰটো গম পাইছিলে যে প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনি মিউজিকত জীৱনজোৰা সাধনী বঁটা পাইছিলে অলপতে ভূপেন উজিৰে। আৰু বহু জনপ্ৰিয় গীত অসমৰ ৰাইজক উপহাৰ দি গৈছে। আমি দেখিবলৈ পাইছোঁ অসমৰ বহুতো অভিনেতা অভিনেত্ৰী শিল্পীসকলে এই খবৰটো পোৱাৰ পিছত ছ'চিয়েল মিডিয়া মাধ্যমত দুখ প্ৰকাশ কৰিছে। মোৰ চেনেলৰ ফালৰ পৰা বিশিষ্ট সংগীত শিল্পী, সংগীত পৰিচালক ভূপেন উজিৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।